এভৰিৱান, আপোনালোক সকলোলৈ মোৰ দ্বিতীয়টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে মই কেকটো ৰাতিয়ে ক্ৰাম কোট কৰি থৈছিলোঁ আৰু ৰাতিপুৱা উঠি ফাইনেল ডেক'ৰেশ্যনৰ কাৰণে লাগিছোঁ। তেওঁলোকে কাষ্টমাইজ কৰিছিলে কেকটো। তেওঁলোকৰ ছোৱালীজনীৰ বাবে লাগে বুলি কৈছিলে কেকটো, যিহেতু তেওঁলোকে বাৰ্বি কেক বিচাৰিছিলে। গতিকে তেওঁলোকে যেনেকৈ বিচাৰিছে, যেনেকৈ ফটো পঠিয়াইছে মোলৈ, মই তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। কিছুমান নিজৰ ধৰণেও ডিজাইন দি দিছোঁ বাৰু। তেওঁলোকক সুধিয়ে লৈছোঁ। তেওঁলোকে কৈছে যিহেতু যেনেকৈ পাৰোঁ বনাই দিবলৈ কৈছে। খালী বাৰ্বি কেক লাগে, তেওঁলোকৰ অকণমানিজনীৰ কাৰণে বাৰ্বি কেক লাগে। তাই যিহেতু বাৰ্বি ভাল পায়, সেইকাৰণে পিংকতে ৰাখিছোঁ। তাই ভাল পাব বুলি ভাবিছোঁ আৰু পিংকত দিলে। গতিকে চাই থাককচোন আগলৈ কেনেকৈ কেকটো বনাই যাওঁ। আৰু ইয়াতে এষাৰ কথা কওঁ, আপোনালোকে যদি টেঙাখাটৰ ওচৰে পাঁজৰে হয় তেন্তে মোৰ ওচৰত কেকৰ অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে মাথো এটা মেছেজ বা ফোন কৰি দিলে হ'ব। আৰু আপোনালোকে যেনেকৈ কাষ্টমাইজ কৰাই মই তেনেকৈয়ে কেক বনাবগৈ, তেনেদৰে মই বনাই দিম। তলত মোৰ হোৱাটছএপ নাম্বাৰটো দি দিম, তাতে আপোনালোকে এটা মেছেজ কৰি দিব যদি টেঙাখাটৰ ওচৰে পাঁজৰে হয়, নাইবা দূৰণিৰ হ'লেও একো নাই। মই হোম ডেলিভাৰীৰ ব্যৱস্থা যিহেতু ৰাখিছোঁ, মই হোম ডেলিভাৰী কৰাই দিম। আপোনালোকে মাথো অৰ্ডাৰটো এটা দি দিলেই হ'ব। আৰু এটা কথা নহয় ৰাইজ, মই মাজতে দুটামান ক্লিপ ৰেকৰ্ড কৰিবলৈ পাহৰি গ'লোঁ। গতিকে আপোনালোকে শেষলৈকে চাওকচোন কেনেকুৱা লাগিছে আৰু